সমগ্ৰ ৰাজ্যজুৰি ভোগালীৰ ভোগ উপচি পৰা দেখিবলৈ পোৱা গৈছে। কিন্তু এই সময়ছোৱাতে যি মৎস্য ব্যৱসায়ীসকল আছে তেওঁলোক কিন্তু চিন্তিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত মই কলিয়াবৰৰ বৰুৱাচুক গাঁৱত উপস্থিত আছোঁ। আৰু বৰুৱাচুক গাঁৱৰ এইসকল যি মৎস্যপালক, আচলতে এই মৎস্যপালকসকল চিন্তিত হৈ পৰা দেখিবলৈ পোৱা গৈছে, কিয়নো চৰকাৰে যি নতুন SOP জাৰি কৰিছে সেই SOPক লৈ পেলাই তেওঁলোকে চিন্তিত হৈছে। কিয়নো তেওঁলোকৰ যি মাছখিনি, সেই মাছখিনি ভোগালীৰ উৰুকাৰ দিনাখন বজাৰলৈ উলিয়াই নিয়ে। কলিয়াবৰৰ যি চুলুং বজাৰ, অসমৰ ভিতৰতে বিখ্যাত চুলুং বজাৰলৈ তেওঁলোকে লৈ যায় আৰু তাত তেওঁলোকে উচিত মূল্যত আচলতে সেই মাছখিনি বিক্ৰী কৰে। কিন্তু এইবাৰ যি চৰকাৰে নতুন SOP জাৰি কৰিছে তাৰ ফলতে কিন্তু তেওঁলোক চিন্তিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। মোৰ লগত কলিয়াবৰৰ মৎস্য ব্যৱসায়ী কল্প আছে। তেওঁ 35 বিঘা মাটিত বিগত বহু বছৰ ধৰি পেলাই মৎস্য পালন কৰি আহিছে। মই আপোনাৰ লগত কথা পাতিম। চৰকাৰে যি নতুন SOP দিছে, কি ক'ব এই মুহূৰ্তত? কি ক'ব মানে, যিখন SOP দিছে সেইখন একদম মানে এইটো মানিব লগা ৰেটেই হোৱা নাই এইটো আমাৰ কাৰণে। যোৱা বছৰ আমি ভাল ৰেট পাইছিলোঁ, চিতল হওক, বৰালি হওক, আৰি হওক, যিটো মূল্য পাইছিলোঁ এইবাৰ একেবাৰে তাৰ ওলোটা ছবি। সেই যিখিনি চৰকাৰে বান্ধি দিছে নিয়ম 180 টকাৰ পৰা 420 টকালৈকে, মাছৰ ওজন আমাৰ 3 কেজিৰ ওপৰৰ। তাৰপাছতে আৰি বা বৰালি, চিতল এইবিলাকৰ মূল্য 220 টকাৰ পৰা 780 টকা দিছে। আমিতো যোৱা বছৰ আমি চিতলৰ 4 কেজি চিতল আমি পাইছিলোঁ 700 টকা 800 টকা কেজি যোৱাবাৰ। বৰালি পাইছিলোঁ 1000-1100 টকালৈকে কেজি গৈছিলে। আৰিও তেনেকৈ 800-900 টকা আমি বেচিছিলোঁ। কিন্তু এইবাৰ চৰকাৰে যিটো মানে নিয়ম বান্ধি দিছে, আমি বেচাটো আকৌ বেপাৰীয়ে কি ৰেটত বেচিব, গতিকতে আমি মানে বৰ চিন্তাত পৰিছোঁ। এতিয়া মই এইটো প্ৰায় 5 বিঘা মাটি ফিচাৰী সিঁচি পেলাই মই চিতল, আৰি, বৰালি মাছবিলাক মই সৰু টেংকিত বিহুৰ দিনা ধৰিবৰ কাৰণে ষ্টক কৰি গৈ আছোঁ। গতিকতে আমি এই চৰকাৰে যিটো SOP বনাই দিছে, আমি বৰ মানে সেইটো সুখী হোৱা নাই। একদম এইটোৰ বিৰোধিতা কৰিছোঁ আৰু মন্ত্ৰী মহোদয়ক কৈছোঁ আমি যে আপুনি শীঘ্ৰেই ইয়াৰ ওপৰত কিবা এটা ব্যৱস্থা গ্ৰহণ কৰক, নয়তো আমাৰ মানে যিখিনি আমি থলুৱা মৎস্য পালন আমি কৰি আছোঁ, আমি কিন্তু বৰ বিপদত পৰিম। আপোনাৰ কিমান বিঘা মাটিত আছে? মোৰ 35-36 বিঘা মাটিৰ ফিচাৰী আছে। আৰু মই বিহুৰ কাৰণেই বহুত মানে কষ্টৰে পুৰণা মাছবিলাক জমা কৰি কৰি সেই উৰুকাৰ বজাৰখনলৈ আশা কৰি থাকোঁ। আৰু বহুত দুখ কষ্টৰে মাজৰে সেই মাছকেইটা পুহোঁ যে বিহুত বেচি পেলাই 2 পইচা পাম আৰু পৰিয়াল পোহপাল দিম বুলি। সেয়াই নিশ্চয়কৈ আচলতে উৰুকাৰ দিনালৈ সকলো অপেক্ষা কৰি থাকে। মই দাদা আপোনাৰ লগতো কথা পাতিম। কল্পৰ দৰে আপোনালোকেও বহুতে কিন্তু মৎস্য পালন কৰিয়ে আপোনালোকৰ পৰিয়াল পোহপালন দি আহিছে। এই ক্ষেত্ৰত চৰকাৰে যিটো SOP বান্ধি দিছে আপোনালোকে কোনো পধ্যে সন্তুষ্ট নহয়, কি ক'ব? কথাটো হ'ল মানে কি, চৰকাৰে যিটো SOP বনালে সেই SOPটোত আমাৰ নিচিনা সৰ্বসাধাৰণ মৎস্য পালনসকল নিগমে মৰিম মানে মৰিছোৱেই আৰু। গতিকে চৰকাৰক অনুৰোধ কৰোঁ যে এই SOPটো সলনি কৰি আকৌ নতুন পদ্ধতিৰে যাতে মৎস্য পালনসকলক উন্নত পথত যাবলৈ অলপ বঢ়াই যিটো কৰিব লাগে ভাল পথত, সেই কামটো কৰি যাবলৈ অনুৰোধ কৰিলোঁ। নিশ্চয়কৈ আচলতে এইসকল লোকে চৰকাৰক অনুৰোধ কৰা দেখিবলৈ পোৱা গৈছে। এটা কথা ক'ব লাগিব, কলিয়াবৰৰ চুলুং বজাৰ অসম বিখ্যাত। আৰু এই চুলুং বজাৰখনৰ পৰাই কিন্তু অসমৰ বিভিন্ন প্ৰান্তৰ লগতে অৰুণাচল আদি অঞ্চললৈও মাছ যায়। আৰু এই মাছ বিক্ৰী কৰে থলুৱা যিসকল স্থানীয় যিসকল লোক আছে সেই লোকসকলে। কিন্তু এইসকল থলুৱা লোকক যি নতুন SOP দিছে অসম চৰকাৰৰ মীন বিভাগে, সেই মীন বিভাগৰ SOP লাভ কৰাৰ পিছতে তেওঁলোকে চিন্তিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু চৰকাৰলৈ অনুৰোধ কৰিছে যাতে চৰকাৰৰ যি SOP সেই SOP প্ৰত্যাহাৰ কৰি তেওঁলোকক নিজ ইচ্ছামতে মৎস্য বিক্ৰী কৰিবলৈ দিয়ে। আৰু সেয়াকে অনুৰোধ কৰা এতিয়া দেখিবলৈ পোৱা গৈছে।